নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া 16 নং খণ্ড। উৎপলাই ঘৰৰ পৰা স্কুললৈ বুলি ওলাই আহিছিল যদিও স্কুললৈ নগৈ পোনে পোনে ৰেল ষ্টেচনলৈ গ'ল। ষ্টেচনতে উৎপলাৰ কাৰণে প্ৰদীপে অপেক্ষা কৰি আছিল। তাৰ পিছত দুয়ো সেই ঠাইৰ পৰা আঁতৰি গৈ এখন ৰেষ্টুৰাঁত সোমাল। স্কুললৈ ওলাই অহাৰ পিছৰে পৰা নাৰায়ণে উৎপলা আৰু প্ৰদীপক অনুসৰণ কৰিছিল। তাৰ পিছত অতিষ্ঠ হৈ ঘূৰি গৈছিল ঘৰলৈ। উভতি অহাৰ পথত নাৰায়ণ অস্বাভাৱিকভাৱে গম্ভীৰ হৈ পৰিছিল। ঘৃণাত কোচ খাই গৈছিল তাৰ মন। উৎপলাৰ আকস্মিক নৈতিক অধপতনে তাৰ অন্তৰ ক্ষত বিক্ষত কৰি দিলে। এইবোৰ কথা সি ৰাজেনক কেনেকৈ ক'ব? বেচেৰাই এই দুখ সহ্য কৰিব নোৱাৰিব। নাৰায়ণে ভালদৰেই বুজিব পাৰিছে যে এই প্ৰেম সিহঁতৰ প্ৰকৃত প্ৰেম নহয়। প্ৰদীপ উৎপলাৰ প্ৰেমত পাগল হোৱা নাই। উৎপলাৰ দেহাটোৱেই তাৰ একমাত্ৰ আকাংক্ষা। প্ৰেম প্ৰকৃততে কি সেয়া উৎপলাইও বুজা নাই। বুজাৰ বয়সো হোৱা নাই তাইৰ। দুয়ো উদ্দাম বাসনাৰ প্ৰজ্বলিত বন্তিৰ বাহিৰে একো নহয়। দুয়ো যেন কামনাৰ সূতাহন। ভুল কৰিছে উৎপলাই, আৰু এই ভুলৰ পৰিণাম অকল উৎপলাই নুভোগে, ৰাজেন ৰেজিয়াইও ভুগিব লাগিব। কিন্তু উৎপলাই যি কৰিছে তাতকৈও বেছি বেয়া কাম কৰিছে। দিনে নিশাই কৰি আছে এই বস্তিৰ ছোৱালী ৰেখা, মধু, বেলাহঁতে। উচ্ছৃংখলভাৱেই অতিবাহিত কৰিছে সিহঁতে সিহঁতৰ জীৱনবোৰ। বস্তিৰ জীৱনবোৰৰ এয়া সাধাৰণ ঘটনা। কোনোজনী হয়তো বিয়াৰ দুদিনৰ পিছতে ঘৰলৈ পলাই আহিছে। কোনোজনী হয়তো বিয়াৰ বন্দোবস্ত হওঁতেই পলাই গ'ল। কোনোজনী এতিয়ালৈকে হয়তো 4বাৰ স্বামী সলালে। কিন্তু বস্তিত এইবোৰ আলোচনাৰ বিষয়েই নহয়। উৎপলাওতো সেই একে বস্তিতে ডাঙৰ দীঘল হৈছে। কিন্তু উৎপলাৰ এনে কাণ্ড কাৰখানা দেখি সিহঁতে ইমান ভয় খাব লগা হৈছে কিয়? প্ৰকৃততে উৎপলাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সিহঁতে যি দৃষ্টিভংগী ল'লে, সেই দৃষ্টিভংগীৰ কাৰণেই আজি ৰাজেন ৰেজিয়াৰ এই অৱস্থা হৈছে। উৎপলাক যিদিনা ৰাজেনে ডাষ্টবিনৰ পৰা তুলি আনিছিল, সেইদিনা তাইৰ লগত পোৱা দামী টাৱেলখনৰ কাৰণেই সিহঁতে ভাবি লৈছিল যে উৎপলা কোনো ধনী ঘৰৰ সন্তান। আৰু এই ধাৰণাৰ কাৰণেই উৎপলাক ৰাজেনে ধনীৰ দুলালীৰ দৰে আলসুৱাকৈ পাৰ্যমানে ৰাখিবলৈ চেষ্টা কৰি আহিছে। কিন্তু ৰাজেনৰ দৰে সীমিত আয়ৰ মানুহ এটাৰ বাবে সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? খেলিমেলি লাগিবই। এই দুপৰীয়াখন ক'ৰ পৰা আহিলি ঐ নাৰায়ণ? আজি তই দোকান খোলা নাই দেখোন। ৰাজেনৰ দোকানৰ ওচৰ পোৱাৰ লগে লগে ৰাজেনে সুধিলে। নাই, আজি দোকান খোলা নাই। কাম এটা আছিল, এঠাইলৈ যাব লগা হ'ল, নাৰায়ণে ক'লে। আহ, বিড়ি এটা খাই যা, ৰাজেনে মাতিলে। নাৰায়ণ আহি ৰাজেনৰ ওচৰত বহিল। ৰাজেনে বিড়ি এটা নাৰায়ণৰ ফালে আগবঢ়াই দি ক'লে, দিন বৰ বেয়া চলিছে অ' নাৰায়ণ। কি কৰোঁ একো উপায় পোৱা নাই। দোকানখনত দিনটো জুপুকা লাগি বহি থকাহে হয়। ইফালে দিনে দিনে খৰচ বাঢ়ি গৈ আছে। এটা দীঘল হুমুনিয়াহ ৰাজেনৰ হৃদয় ভেদ কৰি ওলাই আহিল। নাৰায়ণে বিড়িটো জ্বলাই লৈ ৰাজেনৰ মুখলৈ চালে। ৰাজেনৰ চিন্তাক্লিষ্ট শুষ্ক বিবৰ্ণ মুখখনৰ ফালে অপলক দৃষ্টিৰে চাওঁতে চাওঁতে নাৰায়ণৰ নিজৰ মনটো আৰ্দ্ৰ হ'ল। কিন্তু কি বুলি সান্তনা দিব ৰাজেনক? দোকানখন আগৰ দৰে ভালকৈ নচলিলেও পেটে ভাতে খাব পৰাকৈ দুবেলা দুমুঠি যোগাই আছে এই দোকানখনেই। ৰাজেনৰ বাবে এই চিন্তাতকৈও ডাঙৰ চিন্তা আহি আছে। কি জীৱন আছিল ৰাজেনৰ, আৰু কি হৈ গ'ল? এতিয়া ৰাজেনক দেখিলে এনে লাগে যেন সি মাথোন কৰ্তব্যৰহে প্ৰতিমূৰ্তি। উৎপলাৰ প্ৰতি আৰু ৰেজিয়াৰ প্ৰতি কেৱল কৰ্তব্য কৰিয়েই সি বাচি আছে। ৰাজেনৰ কথা বাৰ্তা, আচাৰ আচৰণৰ মাজত কিবা এটাৰ অভাৱ সকলো সময়তে চকুত পৰে। কাণ পাতিলে দুখৰ ৰাগিনী শুনা যায়। উৎপলাও ডাঙৰ হৈ আহিল। কাইলৈ পৰহিলৈ তাইক বিয়া দিব লাগিব। কিন্তু বিয়াৰ কথা ভাবিয়েই মোৰ দেখোন পেটতে হাত ভৰি লুকাই। কম টকাটো নালাগিব? ৰাজেনে পুনৰ ক'লে। নাৰায়ণে ভালদৰে জানে যে ৰাজেনে কথা আৰম্ভ কৰা মানেই আৰম্ভ কৰিব উৎপলাৰ কথা।
দিনটোত 10 বাৰ লগ পোৱা নাৰায়ণক 10 বাৰেই উৎপলাৰ কথা ক'ব। শুনি শুনি অতিষ্ঠ হ'লেও নাৰায়ণে সেই ভাৱ প্ৰকাশ নকৰে। ৰাজেনে কৈ ভাল পাই যেতিয়া তাক ক'বলৈ দিকে দিয়ে আৰু নাৰায়ণে একান্ত মনে শুনে। প্ৰথমৰ পৰাই যি 2-1 গোটাইছিলোঁ তাৰে কিছু টকা গোট খাইছে যদিও সেই টকাৰে বিয়া এখন ক'ত হ'ব? কথাখিনি কৈ ৰাজেনে নাৰায়ণৰ মুখলৈ চালে। এতিয়াই এইবোৰ কথা চিন্তা কৰি মৰিছ কিয়? সময় আহকচোন আৰু তাইতো মেট্ৰিকটো পাছ কৰি ল'বলৈ দে, নাৰায়ণে ক'লে। আৰুনো কেইদিন, এইবাৰেই তাই মেট্ৰিক পাছ কৰিব। কলেজত নপঢ়া নেকি? কেনেকৈ পঢ়ুৱাবি? ইমান টকা মই পাম ক'ত? কলেজত পঢ়ুৱালে হেনো মাহে 200-300 টকা লাগে। এনেই খাবলৈ নোজোৰে বুলি কৈয়েইতো ইমান দিন চলিলি। যিকেইটা দিন আছে এনেদৰেই পাৰ হৈ যাব। বাৰু মই আহিলোঁ। এতিয়ালৈকে মই ভাতেই খোৱা নাই, বৰ ভোক লাগিছে। ৰাজেনৰ উত্তৰলৈ বাট নাচাই নাৰায়ণ লৰালৰিকৈ আঁতৰ হ'ল। নাৰায়ণে ঘৰ সোমাই দেখে যে ৰেজিয়া আহি তাৰ ঘৰতে বহি আছে। তই ইয়াতে আছ ভালেই হ'ল, মই আকৌ ভাতকেইটা খাই তোৰ ওচৰলৈকে যাম বুলি ভাবি আছিলোঁ। নাৰায়ণেই পোনতে ক'লে। তোৰ বৰ দেৰি হ'ল দেখোন, ৰেজিয়াই সুধিলে। তই যিটো সন্দেহ কৰিছিলি সেইটোৱেই হ'ল বুজিছ ৰেজিয়া? নাৰায়ণে দীঘল হুমুনিয়াহ এটা এৰি ৰেজিয়াৰ কাষতে বহি ক'লে। ৰেজিয়াৰ দৃষ্টিত যন্ত্ৰণা। কথা ক'ব খুজিও ৰৈ গ'ল। কেইমুহূৰ্তমান নিঃশব্দই পাৰ হ'ল। তাৰ পিছত এটা চেপা মাত উলিয়াই সুধিলে, কি দেখিলি তই? নাৰায়ণে এইবাৰ দুৱাৰ মুখতে থিয় হৈ থকা ঘৈণীয়েকলৈ চাই ক'লে, তই ভিতৰলৈ যা। ঘৈণীয়েক চম্পাই কোনো প্ৰতিবাদ নকৰি সাউতকৈ ভিতৰলৈ গ'ল। তাই আজি স্কুললৈ যোৱা নাই, নাৰায়ণে আৰম্ভ কৰিলে। স্কুললৈ যোৱা নাই? আচৰিত হৈ ৰেজিয়াই সুধিলে, ক'লৈ গৈছিল তেন্তে? তাই ইয়াৰ পৰা ওলাই পোনে পোনে ৰেল ষ্টেচনৰ ফালে যোৱা দেখি ময়ো গ'লোগৈ ষ্টেচনলৈ। তাতে সেই ল'ৰাটো আছিল। প্ৰদীপ নে কি নাম? সেই ল'ৰাটোৱে তাইক লৈ এখন হোটেলত সোমালগৈ। বহুত সময় গ'ল হোটেলতে। হোটেলৰ পৰা ওলাই সিহঁতে পোনে পোনে জাহাজঘাটৰ ফালে গ'লগৈ। তাতে সিহঁত ক'ত নোহোৱা হ'ল কেনেকৈ কবি? ভোকে পিয়াহে অতিষ্ঠ হৈ ময়ো গুচি আহিলোঁ। এইবোৰ কি শুনিছোঁ মই? উদ্গত অশ্ৰু গোপন কৰিবলৈ গৈ এটা অস্ফুট আৰ্তস্বৰ দৰে গেঙনি মাৰি ৰেজিয়াৰ এটা হুমুনিয়াহ কাঢ়িলে। নাৰায়ণে হতভম্বৰ দৰে অবাক চকুৰে চালে ৰেজিয়ালৈ। এতিয়া কি কৰা যায় তই কচোন? ৰেজিয়াই যেন অসহায় বোধ কৰিলে। ময়ো কোনো উপায় বিচাৰি পোৱা নাই, তোকনো মই এতিয়া কি বুলি ক'ম? নাৰায়ণে হতাশাৰে ক'লে। হঠাৎ ৰেজিয়াই উচুপি উঠিল। ৰেজিয়াৰ মনৰ দুখৰ কথা নাৰায়ণে বুজি পালে। তথাপি বৃথা সান্তনা দিবলৈ চেষ্টা কৰি নাৰায়ণে ক'লে, নাকান্দিবি ৰেজিয়া। ৰেজিয়াৰ উচুপনি যেন আৰু বাঢ়িল। এক তীব্ৰ অভিমানবোধত যেন তাইৰ বুকুখন বিষাইছিল। কিছু বেলিৰ মূৰত ৰেজিয়াই চকুৰ পানী মচি গম্ভীৰ দৃষ্টিৰে আলিবাটৰ ফালে চালে। নাৰায়ণো কাষতে তলমূৰকৈ বহি থাকিল গম্ভীৰভাৱে। এই ছোৱালীজনীক তুলি তালি আমি দুটাই কেনেদৰে ডাঙৰ কৰিছোঁ তই দেখিছই নাৰায়ণ। মোৰ কথা বাদেই দে, ৰাজেনে ছোৱালীজনীৰ কাৰণে কি কৰা নাই? নিজৰ সকলো বিসৰ্জন দিলে। তাইৰ দুখ হয় বুলিয়েই মই আনকি মা হোৱাৰ পৰাও। ৰেজিয়াই পুনৰ উচুপি উঠিল। তোৰ ইয়াতকৈ আৰু ডাঙৰ ত্যাগ একোৱেই হ'ব নোৱাৰে ৰেজিয়া। প্ৰত্যেক নাৰীয়েই বিয়াৰ পিছত মা হ'ব বিচাৰে। এজনী নাৰীৰ বাবে ইয়াতকৈ ডাঙৰ গৌৰৱ একো নাই। তই সেই গৌৰৱ লাভৰ পৰাও এনেদৰে বঞ্চিত হলি। সঁচাকৈয়ে তোৰ মনটো বৰ ডাঙৰ অ' ৰেজিয়া। উৎপলাৰ কাৰণে তই কি কৰিছ আমিতো দেখিয়ে আছোঁ। তই মানুহ নহ, তই দেৱী। এই বস্তিৰ দৰে সৰু সৰু ঠাইবোৰৰ সৰু সৰু মানুহবোৰে কেতিয়াবা এনে কিছুমান ডাঙৰ কাম কৰি পেলায়, যিবোৰ কাম এই পৃথিৱীৰ ডাঙৰ মানুহবোৰে কৰাটোতো দূৰৰে কথা, ভাবিবই নোৱাৰে। সেইবোৰ কথা এতিয়া বাদ দে নাৰায়ণ। আমাৰ দৰে সৰু মানুহবোৰৰ মুখত এনে ডাঙৰ কথা নোহোৱাই। উৎপলাৰ কাৰণে এতিয়া কি কৰিম তাকে ক। ৰাজেনে এইবোৰ কথা শুনিলে অন্তৰত ভীষণ আঘাত পাব। সেইকাৰণে তাক তই এইবোৰ কথা নকবিয়েই, নাৰায়ণে ক'লে।
মোৰ নিজৰ পেটৰ পোৱালি হোৱাহেঁতেন মই তাইক কাটি দুডোখৰ কৰিলোহেঁতেন। এতিয়াও তই তাইক জানো পৰ বুলি ভাবিছ? পৰ বুলি কিয় ভাবিম? মোৰ পেটৰ পোৱালিতকৈও বেছি আপোন বুলি ভাবিছোঁ কাৰণেইতো বিপদত পৰিছোঁ। আৰু মৰিছোঁ ৰাজেনটোৰ কাৰণে। সি দিনে নিশাই উৎপলাৰ কথা ইমানেই চিন্তা কৰে যে কেতিয়াবা মোৰে অসহ্য লাগে। সি নজনাকৈ তাই কিবা কৰিব, তাই তাৰ অবাধ্য হ'ব, মিছা কথা ক'ব, এইবোৰ সি ভাবিবই নোৱাৰে। তাইৰ কাৰণে কত যে তাৰ চিন্তা। কেনেকৈ বিয়া পাতিব, কেনেকৈ কি ঘৰলৈ বিয়া দিব, বিয়াৰ পিছত সি কি কৰিব, কিমান যে কল্পনা। উৎপলাক ভাল কৰাৰ ৰাস্তা এটাই দেখিছোঁ, নাৰায়ণে ক'লে। কি? আগ্ৰহেৰে সুধিলে ৰেজিয়াই। তাইক স্কুললৈ যোৱাটো বন্ধ কৰি দিব লাগিব, নাৰায়ণে গহীন হৈ ক'লে। কিন্তু ৰাজেনে ক'ত মানিব? ৰাজেনক তই কি বুলি কৈফিয়ত দিবি? ৰাজেনক বুজাব লাগিব, যদি দৰকাৰ হয় সঁচা কথাকে কৈ দিব লাগিব। কিন্তু কথাটো ভাল নহ'ব নেকি? তাৰ বাহিৰে আৰু উপায় নাই ৰেজিয়া। যদি তই ক'বলৈ বেয়া পাৱ ময়ে ক'ম ৰাজেনক। বাৰু মই এতিয়া যাওঁ, পিছত কথা পাতিম। তোৰ চাগৈ ভোকত পেটে কলমলাই আছে। ৰেজিয়া বহাৰ পৰা উঠিল আৰু ভিতৰৰ ফালে চাই আহিলোঁ অ' চম্পা বুলি নাৰায়ণৰ ঘৈণীয়েকক উদ্দেশ্য কৰি চিঞৰ এটা মাৰি ঘৰৰ ফালে খোজ ল'লে। ঘৰতো আহি ৰেজিয়াই অকণো শান্তি নাপালে। একেটা কথাই বাৰে বাৰে মনত গভীৰভাৱে পীড়া দিবলৈ ধৰিলে। নাৰায়ণৰ কথাবোৰে তাইৰ মস্তিষ্কৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ হৈ অনবৰত পাক খাবলৈ ধৰিলে। চকুৱে মুখে ফুটি উঠিল এক অশান্ত উত্তেজনা। এনেতে উৎপলাক অহা দেখা পাই ৰেজিয়াই সহজ হ'বলৈ চেষ্টা কৰিলে। মা? উৎপলাই সোমাই মাত লগালে। দেৰি কৰিলি দেখোন, ৰেজিয়াই প্ৰশ্ন কৰিলে। নাই, ক'তনো দেৰি হ'ল? স্কুল ছুটি হৈছে আৰু ঘৰলৈ আহিছোঁ। উৎপলা ভিতৰলৈ সোমাই যাওঁতে কৈ গ'ল। যা হাত মুখ ধুগৈ। উৎপলা যোৱাৰ ফালে ৰেজিয়াই এক দৃষ্টিৰে চাই ৰ'ল।